এই মুহূৰ্তত দিব বিচাৰিছো চাঞ্চল্যকৰ খবৰ অসমতে তীব্ৰ ভাষা সংকটত অসমীয়া ভাষা এবাৰ অসমতে মিয়া ভাষাত চলিছে অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয় যি ঘটনাৰ বিৱৰণ শুনিলে আপুনি স্তম্ভিত হৈ পৰিব কোনে অসমীয়া ভাষা শেষ কৰি মিয়া ভাষাৰ প্ৰভুত্বৰ বিস্তাৰৰ বাবে অহৰহ প্ৰচেষ্টা চলাই গৈছে অসমত জনোৱাৰ চেষ্টা কৰিম অসমতে তীব্ৰ ভাষা সংকটত অসমীয়া ভাষা এটা চাঞ্চল্যকৰ খবৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে জনোৱাৰ চেষ্টা কৰিছো তীব্ৰ সংকটত অসমীয়া ভাষা এবাৰ অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয় চলিছে মিয়া ভাষাতে শিক্ষাৰ্থীক পাঠদান কৰাইছে শিক্ষক ৰফিকুল ইছলামে লাহৰীঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত বিদ্যালয়ত চলিছে ভাষা বিৰোধী অভিযান অসমীয়া ভাষাক নিষেধ কৰি দিয়াৰ ষড়যন্ত্ৰ শিক্ষক ৰূপী মিয়া চৰদাৰৰ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ মিয়া ভাষা শিকোৱা শিক্ষক ৰফিকুলক বদলি কৰাৰ দাবী উত্থাপন কৰিছে অভিভাৱকে দক্ষিণ বৰবৰী বগৰীজোপা প্ৰাথমিক বিদ্যালয়ত ভাষা বিৰোধী কাণ্ড সংঘটিত হৈছে লাহৰীঘাটত এই ঘটনা ইতিমধ্যে স্থানীয় লোকে সমগ্ৰ বিষয়টো অৱগত কৰিছে মৰিগাঁৱৰ জিলা আয়ুক্তক পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিম অসমতে এইবাৰ তীব্ৰ ভাষা সংকটত অসমীয়া ভাষা অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয় চলিছে এইবাৰ মিয়া ভাষাত চাঞ্চল্যকৰ খবৰ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো মিয়া ভাষাতে শিক্ষাৰ্থীক পাঠদানো কৰাইছে শিক্ষক ৰূপী ৰফিকুল ইছলামে লাহৰীঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত বিদ্যালয়ত চলিছে ভাষা বিৰোধী অভিযান অসমীয়া ভাষাক নিষেধ কৰি দিয়াৰ ষড়যন্ত্ৰ একাংশ শিক্ষক ৰূপী মিয়া চৰদাৰৰ মিয়া ভাষা শিকোৱা শিক্ষক ৰফিকুলক বদলি কৰাৰ দাবী উত্থাপন কৰিছে অভিভাৱকসকলে আমি দৃশ্যাংশ বিদ্যালয়খনৰ দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম লাহৰীঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত বৰবৰী বৰজোপা প্ৰাথমিক বিদ্যালয়ত এইবাৰ অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত চলিছে মিয়া ভাষাতেই শিকোৱা হৈছে শিক্ষাৰ্থীসকলক মিয়া ভাষাত পাঠদান কৰিছে শিক্ষক ৰূপী ৰফিকুল ইছলামে আমি মন্তব্য শুনাম এই মুহূৰ্তত শিক্ষক ৰূপী ৰফিকুলৰ মন্তব্য আছে সাংবাদিকৰ কেমেৰা দেখি কিদৰে পলাইছে ৰফিকুল আমি মন্তব্যটো শুনোৱাৰ চেষ্টা কৰিম দৃশ্যাংশ সমান্তৰালভাৱে দেখুৱাই যাম মন্তব্য আহি পৰিছে শিক্ষক ৰূপী ৰফিকুলে কিদৰে সাংবাদিকৰ কেমেৰা দেখি পলাইছে দৃশ্যাংশটো দেখুৱাইছো এতিয়া মই এইটো আপোনাৰ এক মিনিট শুনক মোক কাটিছে বিদ্যালয়ৰ ছুটি হ'ল আগবেলা আছিল এক্সাম আপোনালোকেতো জানে 7:30 নিশ্চিতভাৱে ছাৰ আপুনি হয় ছুটি হ'ল এতিয়া মই এইটো একো কমেণ্ট ছাৰ আপোনাৰ এক মিনিট শুনক মোক কাটিছে বিদ্যালয়ৰ ছুটি হ'ল আগবেলা আছিল এক্সাম আপোনালোকেতো জানে 7:30 নিশ্চিতভাৱে ছাৰ আপুনি হয় ছুটি হ'ল এতিয়া মই এইটো একো কমেণ্ট ছাৰ আপোনাৰ এক মিনিট শুনক মোক কাটিছে বিদ্যালয়ৰ ছুটি হ'ল আগবেলা আছিল এক্সাম আপোনালোকেতো জানে 7:30 নিশ্চিতভাৱে ছাৰ আপুনি হয় ছুটি হ'ল এতিয়া মই এইটো একো কমেণ্ট ছাৰ আপোনাৰ এক মিনিট শুনক মোক কাটিছে বিদ্যালয়ৰ ছুটি হ'ল আগবেলা আছিল এক্সাম আপোনালোকেতো জানে 7:30 নিশ্চিতভাৱে ছাৰ আপুনি হয় ছুটি হ'ল এতিয়া মই এইটো একো কমেণ্ট ছাৰ আপোনাৰ এক মিনিট শুনক মোক কাটিছে বিদ্যালয়ৰ ছুটি হ'ল আগবেলা আছিল এক্সাম আপোনালোকেতো জানে 7:30 নিশ্চিতভাৱে ছাৰ আপুনি বিদ্যালয়খনৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰই বোলে নাম লিখিব নোৱাৰে কি ক'ব পঞ্চম শ্ৰেণীৰ ছাত্ৰই নাম লিখিব নোৱাৰে সেইটো বেলেগ কথা কিন্তু এইটোতো কেনেকুৱা বেলেগ কথা অকণমান বুজাই নহয় তাৰমানে কথা আছে কিছুমান চব ল'ৰা ছোৱালী একে সমান নহয় কিছুমানে বেছি পাৰে কিছুমানে তথাপিও ছাৰ 5টা শ্ৰেণীতো আপোনালোকৰ বিদ্যালয়ত তেওঁলোকে শিক্ষা গ্ৰহণ কৰিছে শিক্ষা গ্ৰহণ কৰাৰ অন্তত যদি এজন পঞ্চম শ্ৰেণীৰ ছাত্ৰই যেতিয়া নাম লিখিব নোৱাৰে ইয়াতকে দুৰ্ভাগ্যজনক কিবা আছে নেকি আৰু নাই কথাটো ঠিকেইতো প্ৰতিজন অভিভাৱকে এটা আশা বিচাৰে যে আমাৰ ল'ৰা ছোৱালী স্কুলত পঠিয়াইছে কিবা এটা উন্নতি হওক ক্লাছত নাথাকি ঘৰত থকাৰ এটা অভিযোগ ওচৰত ঘৰ মই তাৰমানে এই স্কুলৰ মাষ্টৰ যে আগৰ পৰা মানে কি মানে দুৰ্নীতি মানে হৈ আছে আমি 3 পিৰিয়ড ধৰি আমি ইয়াত মেম্বাৰ হিচাপে আছো তাৰমানে আমাৰ কমিটি মানে গুৰুত্ব নিদিয়ে কিয় কমিটি ৰাইজে যে বনা আমাৰ কিয় কমিটি এইটো মানে আমাক গুৰুত্ব নিদিয়ে তেতিয়া আহি মানে ইংলিছ স্পেলিং বা ইংলিছৰ কি শব্দ সি নিজে নাজানে ল'ৰা ছোৱালী কেনে কৰি পঢ়াব মানে সি পাঠদান কি বা সি লিখা পঢ়া কি নিজৰ
মানে ক'ব নোৱাৰে। এতিয়া সিহঁতৰ আমি কৈছো ছাৰৰ ওচৰত যে ছাৰ আমাৰ বদলীকৰণটো এই হেডমাষ্টাৰ প্ৰধান শিক্ষকজনক আপুনি বদলি কৰা এইটো মানে স্কুলৰ পৰা বেলেগ স্কুলত মানে ট্ৰেন্সফাৰ কৰি দিব। এইটো আমাৰ অভিযোগ, মেইন অভিযোগটো এইটো বদলীকৰণটো। সমস্যাটো কি প্ৰধান শিক্ষকজনে ৰাষ্ট্ৰীয় সংগীতটো আৰু জাতীয় সংগীতটো গাব নোৱাৰে। সেইটো আপোনালোকে যেতিয়া সুধিছিলে দেখিছে আমাৰ প্ৰধান শিক্ষকজন পলাই গ'ল যোৱাৰতো ইয়াত কাৰণ নাছিলে। ইয়াততো আমাৰ কোনোবা গুণ্ডা বাহিনী অহা নাই বা কোনোবা হেৰি অহা নাই। আমি চব SMC কমিটিৰ মেম্বাৰসকল আছে আৰু লগতে ছাত্ৰৰ অভিভাৱকসকল আছে আৰু ইয়াত বেলেগ কোনো নাই। আমি হুদাত সেইখিনি বস্তু গাফিলতি দি পেলাই পলাই গুচি গ'ল। আৰু আমাৰ প্ৰধান শিক্ষকজনে মই প্ৰায় স্কুলত আহি পেলাই প্ৰধান শিক্ষকজনক নাপাওঁ। মোৰ সহযোগী শিক্ষক এজন আছে, মই তেখেতক সুধো যে ছাৰ আমাৰ হেডমাষ্টাৰজন ক'ত গ'ল? ক'ৰবাত ঘৰত গৈছে। প্ৰায় ঘৰতে পাওঁ। আৰু এয়া সৰু সৰু ল'ৰা ছোৱালী আছে, স্কুলৰ ফেনটো যে চলাবলৈ নিদিয়ে। আমি SMC কমিটিৰ সভাপতি হিচাপে মই জানিব বিচাৰো যে আপুনি ছাৰে ফেনটো চলাব নিদিয়ে, ল'ৰা ছোৱালী ইমান গৰমত ফেনটো কিয় চলাব নিদিয়ে? কৈছে যে ফেনটো বিলটো ফেনটো বেয়া কৰি দিব। ল'ৰা ছোৱালী কেইটা বোলে ফেনটো বেয়া কৰি দিব। চৰকাৰে টকা দি আছে, এই টকা কেইটা কি কৰে? আমাৰ এনেধৰণৰ বেয়া শিকো নালাগে। মই SMC সদস্য তাত দিলো আমি কমপ্লেইন, সি মানে গোটেইটো মেনেজ কৰি দিলে টকা দি। সি কৈ আছে যে নাই কি গণ্ডা কমিটি এইটো